Hello everyone and welcome back to Math Bolt Master. তেনেহলে আমি আৰম্ভ কৰো first unit class 11 or first unit chapter sets array. তো ইয়াতে just ইয়াৰ যোনটো UI আছে UI টো অলপ চাই লও কি আছে ইয়াতে. তো ইয়াতে আমাৰ একদম আজি প্ৰথম আৰম্ভণি হয় 0 week streak আছে আমাৰ. তো streakত আমাৰ each day যদি আমি আহো তো ইয়াতে streak টো বাঢ়ি বাঢ়ি গৈ থাকিব. যোনদিনাখন আমাৰ মিস হৈ যাব তো obviously এটা আকৌ ৰিসেট হৈ পেলাই আকৌ 0 পৰা আৰম্ভ হ'ব ইয়াত লিখা আছে reach proficient or higher on one new skill this week to build your streak ঠিক আছে এটো বাৰু হ'ব আমি লেভেল আপ কৰি থাকিম একদম গ্ৰাউন্ড লেভেলৰ পৰা আমি আৰম্ভ কৰিছো তো ইউনিট 1 সেটছত আমাৰ টোটাল 1100 পসিবল মাস্টাৰি পইণ্টছ আছে ঠিক আছে তো ইয়াতে মাস্টাৰি কাৰণে আমাক লাগিব 100 পইণ্টছ proficiency কাৰণে 80 পইণ্টছ familiar হ'ব কাৰণে বস্তুবোৰ বুজি পাবৰ কাৰণে 50 পইণ্টছ কিমান এটেম্প্ট হৈছে তো এইবোৰ বস্তু বাৰু সব অটোমেটিক্যালি এইবোৰ আপডেট হৈ গৈ থাকিব তো আমি আৰম্ভ কৰো তো আমাৰ প্ৰথমটো হৈছে the sets exercise difference of sets exercise not started ekonai so sets and their representation তো first আৰম্ভ কৰো ready to practice okay show us what you can do 4 questions ঠিক আছে তো কি দি আছে এটা Consider the set x such that x is a negative integer. The above set in roster form can be written as x is a negative integer. Diata amak total dia ase tinta option. So tinta option ot ami select koribo lagibo jonto right hoy. To ami prothomote ebar set tok likhi lom. To amak dia ase x ami eneke likho set builder form ot x such that x is a negative x is a negative integer তো আমি তো জানোই ইন্টিজার বোৰ হৈছে কি আছে আমাৰ ইন্টিজার হৈছে 1 2 3 4 এটো আনকাউন্টেবল হয় ইনফাইনাইট নাম্বার অফ পজিটিভ ইন্টিজার্স আছে তাৰ পিছত 0 থাকিব আৰু আমাৰ থাকিব নেগেটিভ ইন্টিজার্স নেগেটিভ 1 নেগেটিভ 2 নেগেটিভ 3 আৰু so on right তো আমাক ইয়াতে সুধিছে x is a negative integer তাৰ মানে এই কালেকশনটোৰ পৰা আমি এনেকা কিছুমান ইন্টিজাৰ ভ্যালু লম যিবোৰ অকল নেগেটিভ হ'ব তো obviously নেগেটিভ হ'বলৈ কাৰণে কি হ'ব নেগেটিভ 1 নেগেটিভ 2 নেগেটিভ 3 বাকি এই 0 1 2 3 4 এখিনিক আমি নলও তো আমি কি কৰিম ৰস্টাৰ ফৰ্মত যেহেতু লিখিব দিছে তো আমি কি কৰিম ব্ৰেকেট লৈ লম তো ব্ৰেকেটৰ ভিতৰত আমি গোটেই নেগেটিভ ইন্টিজাৰ্স খিনি নোট ডাউন কৰি লম তো -1 -2 -3 and ... মানে এটো কন্টিনিউ হৈ গৈ আছে তো এতিয়া আমি যাও প্ৰবলেমটো লৈ তো obviously ইয়াতে এই হ'ব লাগে ইয়াতে b তে দিয়া আছে negative 1 but ইয়াতে আমাক কৈছে x is a negative integer তাৰ মানে ইয়াতে x যিকোনো হ'ব পাৰে অকল -1 যে হ'ব হেতু কোনো কথা নহয় -2 হ'ব পাৰে -3 হ'ব পাৰে তো আমি গোটেই পসিবিলিটিজ খিনি নোট ডাউন কৰিবলৈ হেকাৰণে এইটোৱে হ'ব আমাৰ কাৰেক্ট আনসাৰ আৰু ইয়াতে কৈ আছে choose one answer only তো আমি ইয়াতে এটা আনসাৰ ল'ব লাগিব আৰু c টো হৈছে এটা null set তো null setত যেহেতু যিকোনো এলিমেন্টছ নাথাকে আৰু ইয়াতে আমি তো এলিমেন্ট ল'বই লাগিব x is a negative integer তো obviously c টো হ'ব নোৱাৰে তো b আৰু c incorrect হ'ব তো আমি এটো চেক কৰি চাওঁ yes তো এটো হৈ গল আমাৰ correct so see how we answered this question এতিয়া Khan Academy to কেনেকা answer দিছে এটো আমি চাম বাৰু so ইয়াতে কোৱা আছে যে in roster form we explicitly write down all the elements of the set তো আমি কি কৰো গোটেই এলিমেন্টস বোৰ আমি নোট ডাউন কৰো তো যদি আমি অকল natural number আমাক দিয়া হয় x is a natural number less than 6 তো আমি কি কৰিম 1 2 3 4 5 5 লকে একদম কাৰণ ইয়াতে কৈছে less than 6 equal to 6 to কোৱা নাই তো 6 তকৈ সৰু ন্যাচাৰাল নম্বৰ গোটেইখিনি আমি নোট ডাউন কৰিব লাগিব আৰু যেহেতু আমাৰ স্মলেষ্ট ন্যাচাৰাল নম্বৰ 1 হৈছে তো আমি 1 ৰ পৰা আৰম্ভ কৰিছো আৰু ইয়াতে যেহেতু নেগেটিভ ইন্টিজাৰৰ কথা কৈছে তো -1 -2 -3 এইবোৰ সকলোবোৰ হৈছে আমাৰ নেগেটিভ ইন্টিজাৰ্স তো এটো কাকে ৰেষ্টৰ ফৰ্মত যদি লিখো আমি সো এটো আমাৰ কাৰ্লি ব্ৰেকেটৰ ভিতৰত -1 -2 -3 ক আমি লিখিব পাৰো বাই দ্য ৱে ইয়াতে আমি not necessarily আমি -1 পৰা স্টাৰ্ট কৰো আমি এনেকৈ উল্টা পুল্টা কৈ লিখিব পাৰো জাম্পল ফৰ্মত বলে -2 লিখিলো -5 লিখিলো -1 লিখিলো ... but generally আমি এটো নিলিখো এনেকৈ নিলিখো বস্তুটো দেখাত অলপ বেয়া হয় কাৰণ আমি আৰম্ভণি -1 পৰা কৰো সেই কাৰণে আমি এটো -1 -2 -3 এনেকৈ আমি অলপ ভালকৈ সিজিলকৈ লিখো ঠিক আছে এতিয়া নেক্সট তো কাৰেক্ট চয়েস আমাৰ কি হৈ যায় obviously আমাৰ যোনটো ফাৰ্স্ট চয়েস আছিল হেতু আমাৰ কাৰেক্ট চয়েস হৈ যায় যাও এতিয়া আমি নেক্সট লৈ The above set in set builder form can be written as এবাৰ আমাক দিয়া গৈছে roster format দি আছে
1357 এইটোক আমি লিখিব লাগিব আমাৰ set builder ফৰ্মত তো ইয়াতে কি আছে এই অপচনত আছে x is a odd natural number x is an odd natural number less than 10 x is a natural number ঠিক আছে ট্ৰাই কৰো question 2 consider the set 1357 তো এইটো আমাক দিয়া আছে তো obviously 1357 এইবোৰ গুটেইবোৰ কি হয় পজিটিভ নম্বৰ হয় ঠিক আছে হল পিছত পজিটিভ না হোৱাৰ পিছত কি আছে ন্যাচাৰাল নম্বৰো হয় কাৰণ জিয়াতে 0 টো ইনক্লুড কৰা নাই এতিয়া আমি পজিটিভ ন্যাচাৰাল নম্বৰ কওঁ বা পজিটিভ ইন্টিজাৰ কওঁ কথাটো একেই হৈ যায় তো এইকেইটা হৈ গ'ল আমাৰ পজিটিভ in natural number positive integer but আমি actually appropriately ক'ব গ'লে আমি positive integer বুলি কয় কম এইটো 1357 এইকেইটা হৈছে আমাৰ positive integers but positive integers তো আমাৰ 2 আছে 2 হৈছে 4 হৈছে 6 আছে এইবোৰতো আমাৰ positive integers হয় but এইখিনি তো আমি ইয়াতে কনসিডাৰ কৰা নাই তো তাৰ মানে কি কৰিছো আমি কনসিডাৰ কৰিছো 1 1 ৰ পিছত 2 টো বাদ দিলো তাৰ পিছত লৈছো আমি 3 পিছত 4 টো আমি লোৱা নাই তাৰ পিছত লৈছো 5 তো তাৰ মানে কি হৈছে আমি ইয়াতে লৈ গৈ আছো কি আমি লৈছো ইয়াতে a collection of odd natural numbers ক'ব পাৰো odd natural numbers ক'ব পাৰো right odd natural numbers ক'ব পাৰো বা আমি এটো odd integers বুলি ক'ব পাৰো odd integers অকল integers বুলি ক'লে নহব ইয়াতে আমি আৰু accurately ক'ব লাগিব আমি ক'ব লাগিব odd positive integers right either এটো হ'ব পাৰে দুইটাই correct হয় but আমাৰ অপচনত যদি চাও আমাক খালি odd integers বুলি কৈ আছে odd natural numbers দিয়া আছে sorry odd integers ৰ কথা কোৱা নাই odd natural numbers but option b টো যদি চাও ইয়াতো আছে odd natural numbers but ইয়াতে less than 10 কৈছে এটা less than কৈ দিয়া লগে লগে এটা কথা হৈছে তো আমি odd natural numbers 1 ৰ পৰা আৰম্ভ কৰিম 3 5 7 9 9 ৰ পিছত কিন্তু আমি লব নোৱাৰো আমি ৰখি যাব লাগিব because ইয়াতে less than 10 বুলি কৈছে right তো 9 হৈছে আমাৰ less than 10 তো obviously ইয়াতে তো dot ইউজ কৰিছে dot ইউজ কৰা মিনিং তো এটো হৈ গল এটো ইনফাইনাইট নাম্বাৰ অফ ইয়াতে আমাৰ ন্যাচাৰাল নাম্বাৰস আছে তো obviously ইয়াতে অপচন বি টো হ'ব নোৱাৰে অপচন সি যদি হাইজো x is a natural number হয় x to natural number হয় কিন্তু আমি কৈছো এটো পজিটিভ হ'ব কি কয়টো ন্যাচাৰাল নাম্বাৰটো হয় বাট আমাক ইয়াতে odd টো লাগিছিল বাট আমি ইয়াতে যেহেতু এটো অৰ্ডাৰ কথাটো কোৱা নাই তো আমি সি টো ল'ব নোৱাৰো because ইয়াতে ইভেন ন্যাচাৰাল নাম্বাৰস খিনি কথাও আহি যায় তো obviously choose one answer তো অপচন এ টো আমাৰ কাৰেক্ট হ'ব ঠিক আছে আমি চেক কৰি চাও তো ইয়াতে আমি অপচন ই টো সিলেক্ট কৰিম x the set containing the element x such that x is an odd natural number ঠিক আছে তো এতিয়া আমি চাইলো ইহতে কেনেকা আনসাৰ দিছে আমাৰ তো খান একাডেমি আনসাৰ দিছে তো set builder ফৰ্মত আমি কৈছো we write down in terms of common property satisfied by all the elements আমি common property টো লিখো যেনেকা set builder x is an even number less than 10 এটো common property ইয়াতে 2 যদি লও 2 হৈছে এটা ইভেন নম্বৰ যোনটো 10 তকৈ সৰু হয় 4 ৰ কথা যদি পাতো তো 4 কৈছটো হৈ আছে x is an even number 4 is an even number less than 10 ঠিক তেনেকৈ 6 আৰু 8 যদি লও একিটা হৈছে even number less than 10 তো আমি কি কৰিলো set builder ফৰ্মত আমি এটা কমন প্ৰপাৰ্টি ইউজ কৰি পেলাই ইয়াটো লিখিলো ঠিক তেনেকৈ সেকেন্ড স্টেপত কৈ আছে যে আমি যদি লও এটো আমি কাৰ্লি ব্ৰেকেটৰ ভিতৰত 1357 dot যদি লও ইয়াতে ডট মিনিং টো কি কৈ আছে the set continues infinitely মানে কি এটো কিটা হেক নহয় এটো গৈয়ে থাকিব so 1357 হৈছে odd natural numbers so set builder ফৰ্মত আমি এটো কি লিখিম the set containing the element x এই প্ৰথম x টো এটো হৈছে আমাৰ colon টো মানে হৈছে such that x is a odd natural number so the correct choice is a ঠিক আছে আমি যাও এতিয়া next problem টো লৈ Consider the set containing the element x such that x is a letter of the word ellipse. তো ellipse কি letter kita আছে ellipse word কি letter kita আছে তো হেকিটা আমি roster format লিখিব লাগে ঠিক আছে তো আমি problem টো প্ৰথমতে হেৰি কৰিলো বোৰ্ডলৈ কপি কৰি লওঁ তো ইয়াতে this x is a letter of the word ellipse প্ৰথমতে আমি নোট ডাউন কৰিলো ellipse আছে e l l I P S E তো এটো হৈছে 1 2 3 4 5 6 7 লেটাৰ word ইয়াতে টোটাল 7টা লেটাৰ আছে তো আমি কি কৰিম এটো এতিয়া roster ফৰ্মত লিখিম তো roster ফৰ্মত কি কৰিম আমি কাৰ্লি ব্ৰেকেট টো লৈ লম প্ৰথমতে আৰু এটা লেটাৰ আমি ইয়াতে নোট ডাউন কৰিম তো প্ৰথমতে আমি লম ফাৰ্স্ট লেটাৰটো যোনটো হৈছে আমাৰ E নেক্সট লেটাৰটো আমি লম L এটা থাৰ্ড লেটাৰ যোনটো L হৈছে হেতু আকো ৰিপিট হৈছে তো ৰিপিট যেতিয়া হৈ থাকে আমি এটো সেট বিল্ডাৰ আমি roster ফৰ্মত এটো ৰিপিটেশন নকৰো তো L is next to নললে হ'ব দেন ফোৰ্থ লেটাৰটো আছে আমাৰ I তাৰ পিছত আছে আমাৰ P
তাৰপিছত আছে আমাৰ এছ আৰু লাষ্টত আছে আমাৰ ই বা যিহেতু ই আমি অলৰেডি নোট ডাউন কৰিলোঁ ই আকৌ লিখিব নালাগে তো তাৰ মানে আমাৰ যোনটো ৰষ্টাৰ ফৰ্মত থাকিব ৰষ্টাৰ ফৰ্মত আমাৰ অনলি 5টা লেটাৰ থাকিব ই থাকিব এল আই পি এছ তো অবভিয়াছলি এইটো আমাৰ যোনটো অপশ্যন বি আছে অপশ্যন বিতে আহিছে তো এইটোতো হ'বই নোৱাৰে অপশ্যন চি সেইকাৰণে হ'ব নোৱাৰে কাৰণ আমি ইয়াতে কি কৈছে লেটাৰ অফ দ্য ৱৰ্ড ইয়াতে স্পেচিফাই কৰি দিছে এক্স ইজ এ লেটাৰ অফ দ্য ৱৰ্ড এলিপছ তাৰমানে এলিপছত থকা লেটাৰখিনি ইউজ কৰি পেলাই আমি এটা ছেট বনাব লাগিব বাট ইয়াতেতো গোটেই ৱৰ্ডটোৱে ইউজ কৰি দিলে তো সেইকাৰণে চিটোতো হ'বই নোৱাৰে এইটো ঠিকেই আছে এই এলিমেণ্টকেইটা আছে ই আৰু এল এই দুটা এলিমেণ্ট আমাৰ এলিপছত আছে বাট ই আই পি এছ এই তিনিটা এলিমেণ্টৰ কথা নক'লেই তো যিহেতু নক'লে ইনকমপ্লিট হৈ গ'ল তো ইনকমপ্লিট হোৱাৰ কাৰণে এইটো আমি কথা ক'ব নোৱাৰোঁ কাৰণ বিকজ বেলেগ এটা এক্সাম্পল লওঁ লেটছ চে আমাৰ তাত এটা ৱৰ্ড এটা আছে যোনটো হৈছে আমাৰ কুচিয়া মাছ ইল তো ইলত আছে আমাৰ ই ই এল তো এইটোৰে যদি আমি ৰষ্টাৰ ফৰ্ম বনাওঁ তেনেহ'লে আমাৰ কি থাকিব প্ৰথম লেটাৰটোৰ কাৰণে ই ছেকেণ্ডটোতো ৰিপিট কৰি হৈ আছে সেইকাৰণে ল'ব নালাগে আৰু এল তো অবভিয়াছলি এইটোতো ই ই এল এইটো হ'ব পাৰিলেহেঁতেন ৰাইট এইটো ৱৰ্ডৰ পৰা আহিছে নে এইটো ৱৰ্ডৰ পৰা আহিছে আমি ক'ব নোৱাৰোঁ ৰাইট এলিপছৰ পৰা আহিছে নে সেইকাৰণে আমি এইটো কনচিডাৰ নকৰোঁ ঠিক আছে তো ইয়াতে আমাৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি চেক কৰি লওঁ তো ইয়াতে আমি কৈছোঁ অপশ্যন বিটো হৈছে আমাৰ কাৰেক্ট চেকড ঠিক আছে তো এতিয়া আমি চাই লওঁ ষ্টেপছখিনি কি কৈছে খান একাডেমীয়ে তো খান একাডেমীয়ে কৈছে ইন ৰষ্টাৰ ফৰ্ম সেইটোতো কৈছে এক্সপ্লিচিটলি ৰাইট ডাউন অল দি এলিমেণ্টছ অফ দ্য ছেট তো সেই ছেটত থকা এলিমেণ্টছখিনি গোটেইখিনি আমি নোট ডাউন কৰোঁ এক্সাম্পলটো আমি অলৰেডি কথা পাতিছোঁৱে এক্স ইজ এ নেচাৰেল নাম্বাৰ লেছ দেন 6 তো 1 2 3 4 5 6 এতিয়া আমাৰ যোনটো দিয়া আছিলে এলিপছ তো এলিপছত আমি কি কৰিলোঁ গোটেইকেইটা লেটাৰ ই এল আই পি আৰু এছ পাঁচটা লেটাৰ আমি অকল 5টা লেটাৰ উঠাইছোঁ যিকেইটা ৰিপিট হৈ আছে তো যিকেইটা ই আৰু এল ৰিপিট হৈছে সেইখিনি আমি লিখিব নালাগে তাৰমানে দুবাৰ হওক তিনিবাৰ হওক চাৰিবাৰ হওক যেইবাৰে ৰিপিট হওক কোনো প্ৰব্লেম নাই তাৰ পৰা আমি খালি এবাৰ নোট ডাউন কৰিলেই হ'ব তো আমাৰ ৰষ্টাৰ ফৰ্মত আহিব ই এল আই পি এছ এই 5টা লেটাৰ দি আমি আমাৰ ৰষ্টাৰ ফৰ্মত আমাৰ ছেটটো আহি যায় ঠিক আছে এতিয়া আমি যাওঁ ফাইনেল কুৱেশ্যনটো লৈ তো ইয়াতে আছে আমাৰ কনচিডাৰ দ্য ছেট আৰ অ' পি টি দ্য এভভ ছেট ইন ছেট বিল্ডাৰ ফৰ্ম কেন বি ৰিটেন এজ ঠিক আছে তো ইয়াতে আমাক 3টা অপশ্যন দিছে প্ৰব্লেমটো তো আৰ অ' বি টি তো আৰ অ' বি টি কি হয় ইয়াতে প্ৰথমে আমি অপশ্যনেৰে যাওঁ তো ফাৰ্ষ্ট অপশ্যনত দিয়া আছে এক্স ইজ এ কনচনেণ্ট এতিয়া কনচনেণ্ট কি হয় যিকেইটা ভাৱেল নহয় সেইকেইটাকে কনচনেণ্ট বুলি কয় বাট ইয়াতে যোনটো অ' আছে এই অ'টো কি হৈছে অ' হৈছে এটা ভাৱেল অ' হৈছে ভাৱেল বাট আমাৰ অপশ্যন এইটোৱে কৈ আছে এনেকুৱা এটা ছেট য'ত ইংলিছ এলফাবেটৰ খালি কনচনেণ্টখিনি আছে নহয় তো যিহেতু এই অ'টো এটা ভাৱেল হৈ গ'ল ভাৱেল থকাৰ কাৰণে আমি এইটো ক'ব নোৱাৰোঁ যে ইয়াতে অকল কনচনেণ্টে আছে আৰ পি আৰু টি এইকেইটাতো হয় কনচনেণ্ট আৰ হৈছে বি হৈছে টি হৈছে এইকেইটাতো ডেফিনেটলি হৈছে আমাৰ কনচনেণ্ট বাট এই এটা থকাৰ কাৰণে আমি এইটোক ৰিজেক্ট কৰিব লাগিব আমাৰ যোনটো হৈছে ফাৰ্ষ্ট অপশ্যনটো এইটোক আমি ল'ব নোৱাৰোঁ নেক্সট আছে এক্স ইজ এ লেটাৰ অফ দ্য ৱৰ্ড বৰ্ড ঠিক আছে এটা কাম কৰোঁ তো এইটোক আমি ৰষ্টাৰ ফৰ্মত লিখিব চেষ্টা কৰোঁ বৰ্ডটোত তো বৰ্ডৰ প্ৰথম বিটো ল'ম আমি বি নেক্সট লেটাৰটো হ'ব অ' থাৰ্ড লেটাৰটো হৈ যাব আমাৰ এ ফ'ৰ্থ লেটাৰটো হৈ গ'ল আমাৰ আৰ এণ্ড ফিফ্থ লেটাৰটো হৈ গ'ল আমাৰ ডি তো ডেফিনেটলি ইয়াতে কোনো কণ্টিনিউৱেশ্যন হোৱা নাই কোনো ৰিপিটেশ্যন হোৱা নাই তো আমি গোটেইখিনি লেটাৰে কনচিডাৰ কৰিব লাগিব তো বি অ' এ আৰ টি এতিয়া যদি আমি কম্পেয়াৰ কৰোঁ আমাৰ যোনটো অৰিজিনেল প্ৰব্লেম আছে ইয়াতে আৰ আছে ঠিক আছে আৰটো আমাৰ প্ৰেজেণ্ট হৈ আছে অ' প্ৰেজেণ্ট আছে তাৰপিছত আছে বিটো প্ৰেজেণ্ট আছে বাট যোনটো এই টিটো আমাৰ ইয়াতে প্ৰেজেণ্ট নাই ইয়াতে টি নাথাকাৰ কাৰণে আমি অবভিয়াছলি আমি যোনটো আমাক ছেকেণ্ড অপশ্যনটো দিয়া আছে আমি সেইটোকো আমি একচেপ্ট কৰিব নোৱাৰোঁ তো ডেফিনেটলি থাৰ্ডটোৱে হ'ব বাট আমি ষ্টিল এবাৰ চেক কৰি লওঁ তো থাৰ্ডত দিয়া আছে আমাৰ ৰবট এই ৰবট ৱৰ্ডটো দি আছে সেই ৱৰ্ডৰ লেটাৰখিনি আমি খালি ল'ব লাগে পিক কৰিব লাগে তো ৰবটৰ আমি প্ৰথমতে আৰটো ল'লোঁ তাৰপিছত অ'টো ল'লোঁ তাৰপিছত বি ল'লোঁ তাৰপিছত এই ফ'ৰ্থ লেটাৰ যোনটো অ'টো আছে এইটোতো ৰিপিট হৈছে লিখিব নালাগে দেন ফাইনেল লেটাৰটো হৈ যাব টি আৰ অ' পি টি তো অবভিয়াছলি ছেট বিল্ডাৰ ফৰ্মত আৰু যোনটো দিয়া আছে এক্স ইজ এ লেটাৰ অফ দ্য ৱৰ্ড ৰবট সেইটো আমি যদি ৰষ্টাৰ ফৰ্মত লিখোঁ আমি পাই যাম 4টা লেটাৰ থাকিব আৰ অ' বি আৰু টি তো ডেফিনেটলি আমাৰ অপশ্যন চিটোৱে হ'ব কাৰেক্ট চেক কৰি চাওঁ তো আমাৰ অপশ্যন চিটো হৈ গৈছে কাৰেক্ট তো আমাৰ এতিয়া আমি অট'মেটিকেলি আমি যিহেতু 4টা কুৱেশ্যন কাৰেক্টলি কৰিলোঁ আমি এতিয়া লেভেলটোলৈ গুচি গ'লোঁ চ' লেভেলটোত কৈ যে ৰিচ প্ৰফিচিয়েণ্ট অৰ হায়াৰ অন ডিফাৰেণ্ট স্কিলছ টু লেভেল আপ ঠিক আছে ফাইন এইবোৰ আপডেট হৈ গৈ থাকিব এনিৱেজ আমি প্ৰব্লেমটোলৈ আহি যাওঁ ঠিক আছে ফাইন আমি চামাৰীটো চাই লওঁ কি কৰিলোঁ
ঠিক আছে, তো 4 আউট অফ 4 কাৰেক্ট। তো আজি আমি এইটো ক্লাছত পালোঁ 400 এনাৰ্জি পইণ্টছ।